আমি ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফ্লাক্স এই দুটা বস্তু ভালকৈ ডিছকাছ কৰিলোঁ। কেনেকৈ ফিল্ড উলিয়াব লাগে, কেনেকৈ ফ্লাক্সৰ সহায়ত ফিল্ড উলিয়াব পাৰি, এইবিলাক কথা আমি ডিছকাছ কৰিলোঁ। আজি আমি আহোঁ বেলেগ এটা কোৱান্টিটিলৈ, হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট একচুৱেলি। সেইটো হ'ল এনাৰ্জি। ইলেক্ট্ৰিক ফিল্ডত যেতিয়া চাৰ্জ থাকে, এটা চাৰ্জ যেতিয়া কিবা এখন ইলেক্ট্ৰিক ফিল্ডত গৈ সোমায়গৈ, তেতিয়া সি এটা পটেঞ্চিয়েল এনাৰ্জি একুৱায়াৰ কৰে। আৰু ইলেক্ট্ৰিক ফিল্ডখনৰ বেলেগ বেলেগ পইণ্টত পটেঞ্চিয়েল এনাৰ্জিটো বেলেগ বেলেগ হয়। এতিয়া আজি আমি সেই পটেঞ্চিয়েল এনাৰ্জিটোকে কেলকুলেট কৰিম। আৰু এই পটেঞ্চিয়েল এনাৰ্জিটো কিহৰ কাৰণে হয়? কাৰণ যেতিয়া কোনোবা এটা চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডত এটা বেলেগ চাৰ্জ সোমায়হি, তেতিয়া সেই সোমোৱা চাৰ্জটোক যিটো চ'ৰ্চ চাৰ্জ, সেই চ'ৰ্চ চাৰ্জটোৱে ডিছপ্লেচ কৰে বাই ইউজিং ফ'ৰ্চ। তাৰমানে সোমোৱা চাৰ্জটোৰ ওপৰত ৱৰ্ক হয়। এতিয়া ইলেক্ট্ৰিক ফিল্ডখনে যিটো ৱৰ্ক কৰে সোমোৱা চাৰ্জটোৰ ওপৰত, সেই ৱৰ্কটোৰ বাবেই তাৰ পটেঞ্চিয়েল এনাৰ্জি চেঞ্জ হয়। একচুৱেলি পটেঞ্চিয়েল এনাৰ্জি যিটো ডিফাৰেঞ্চ হয় সেই চাৰ্জটোৰ, সেই ডিফাৰেঞ্চটো হ'ল ইলেক্ট্ৰিক ফিল্ডখনে তাৰ ওপৰত কৰা ৱৰ্কৰ নিগেটিভটো। সেইখিনি কথা মই ডিছকাছ কৰিম এতিয়া। তোমালোকে এই ডায়েগ্ৰামটো চোৱা। এই ডায়েগ্ৰামটোত এ পজিশ্যনত এটা চাৰ্জ আছে, কেপিটেল কিউ। এই চাৰ্জটো এটা ফিক্স চাৰ্জ, ই লৰচৰ নহয়, ই এই জেগাটোতে আছে। পজিটিভ চাৰ্জ বুলিয়ে ধৰিছোঁ, নিগেটিভ চাৰ্জো হ'ব পাৰে, বাট লেট মি টেক ইট এজ পজিটিভ চাৰ্জ। এতিয়া এই চাৰ্জটোৱে তাৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব। সেই ইলেক্ট্ৰিক ফিল্ডখনত স্মল কিউ চাৰ্জ আহি পেলাই সোমালেহি। এতিয়া স্মল কিউ চাৰ্জটো ক'ত আছে? বি পইণ্টত আছে। এতিয়া এই স্মল কিউ চাৰ্জটো বিৰ পৰা চিলে ছাপ'জ ডিছপ্লেচড হৈছে। এতিয়া স্মল কিউ চাৰ্জটো যদি পজিটিভ চাৰ্জ হয়, ডেফিনেটলি এইটো পজিটিভ চাৰ্জ, এইটো পজিটিভ চাৰ্জ। এই এত থকা চাৰ্জটোৱে বিত থকা চাৰ্জটোক ৰিপেল কৰিব। এণ্ড আণ্ডাৰ ডেট ৰিপালচন, that small q charge will move from B to C. সেই ৰিপালচনৰ বাবে বিৰ পৰা চিলে মুভ কৰিব। তাৰমানে এই যে বিৰ পৰা চিলে মুভমেণ্টটো হ'ল, এই মুভমেণ্টটো কোনটো ফ'ৰ্চে কৰিলে? ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চে। আৰু সেই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কোনে এপ্লাই কৰিলে? কেপিটেল কিউ চাৰ্জে। কেপিটেল কিউ চাৰ্জে স্মল কিউ চাৰ্জৰ ওপৰত এটা ফ'ৰ্চ এপ্লাই কৰিলে, যিটো হ'ল ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ। এণ্ড আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ ডেট ফ'ৰ্চ, দ্য স্মল কিউ চাৰ্জ হেজ ডিছপ্লেচ ফ্ৰম বি টু চি। গতিকে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটোৱে এটাতো ৱৰ্ক কৰিলে না, কাৰণ যেতিয়া ফ'ৰ্চে এপ্লাই কৰে আৰু সেই ফ'ৰ্চৰ কাৰণে যেতিয়া ডিছপ্লেচমেণ্ট হয়, তেতিয়া আমি জানো যে এটা ৱৰ্ক হয়। গতিকে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চে ইয়াত এটা ৱৰ্ক কৰিছে। এতিয়া প্ৰথমতে সেই ৱৰ্কটো আমি উলিয়াব লাগিব। যদি এই চাৰ্জটো নিগেটিভ চাৰ্জো হয়, এটা ছাপ'জ নিগেটিভ চাৰ্জ, এটা পজিটিভ চাৰ্জ, ধৰি লোৱা এই স্মল কিউ চাৰ্জটো নিগেটিভ আৰু কেপিটেল কিউটো পজিটিভ, তেতিয়া কেপিটেল কিউৱে স্মল কিউক এট্ৰেক্ট কৰিব। সেই এট্ৰেকশ্যনৰ এগেইনষ্টত কিবা এটা এক্সটাৰ্নেল ফ'ৰ্চে এই স্মল কিউ চাৰ্জৰ ওপৰত এক্ট কৰিব লাগিব, তেতিয়াহে সি বিৰ পৰা গৈ পেলাই চি পাবগৈ। আৰু সেইটো ক্ষেত্ৰত যেতিয়া এক্সটাৰ্নেল ফ'ৰ্চে নিব লগা হয়,
ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটোৱে নিজে নিব নিবিচাৰে, এক্সটাৰ্নেল ফ'ৰ্চে এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ নিব লগা হয়, তেতিয়া একচুৱেলি পটেঞ্চিয়েল এনাৰ্জি বোলা যিটো কোৱান্টিটি আছে সেইটো ইনক্ৰিজ হয়। আৰু যদি ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চে ৱৰ্কটো কৰে, নিজে ৱৰ্কটো কৰি পেলাই লৈ যায়, তেতিয়াহ'লে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো ডিক্ৰিজ হয়, পটেঞ্চিয়েল এনাৰ্জিটো ডিক্ৰিজ হয়। বাৰু যিয়ে নহওক, আমি তালৈ আহিম। এতিয়া প্ৰথমতে আমি এই ৱৰ্কটো কেলকুলেট কৰিব লাগে যে বিৰ পৰা চি লৈ, মই দুইটাকে পজিটিভ চাৰ্জ বুলি ধৰিছোঁ। এতিয়া বিৰ পৰা চি লৈ এই স্মল কিউ চাৰ্জটো ডিছপ্লেচ হওঁতে কিমান ৱৰ্ক হয়। এতিয়া চোৱা, ৱৰ্কটো হ'লগৈ ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ ডট প্ৰডাক্ট। যদি ফ'ৰ্চটো এটা কনষ্টেণ্ট ফ'ৰ্চ হয়, তেতিয়াহ'লে ৱৰ্ক উলিওৱাৰ কোনো প্ৰব্লেম নাই, যে সেই ফ'ৰ্চটোক আমি যিটো ডিছপ্লেচমেণ্ট হয় বিৰ পৰা চিলে, সেই ডিছপ্লেচমেণ্টটোৰে ডট প্ৰডাক্ট কৰি দিলেই ৰিজাল্ট ওলাই যাব। আৰু ইয়াততো ডট প্ৰডাক্টটো চিম্পল প্ৰডাক্টেই হ'ব, কাৰণ কেলৈ ফ'ৰ্চটোৱে যিটো ডিৰেকশ্যনত এক্ট কৰিছে, ডিছপ্লেচমেণ্টটো সেইটো ডিৰেকশ্যনতে হৈছে। গতিকে ফ'ৰ্চটো ডিছপ্লেচমেণ্টৰ লগত মাল্টিপ্লাই কৰিলে ৱৰ্কটো ওলাই যাব, যদিহে ফ'ৰ্চটো চব জেগাতে একে হয়, কনষ্টেণ্ট ফ'ৰ্চ হয়। কিন্তু ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ বিষয়ে অলৰেডি আমি গম পাই আহিলোঁ। আমি কি গম পালোঁ? যে ফ'ৰ্চটো যিমানেই এই স্মল কিউ চাৰ্জটো বিৰ পৰা চিৰ পিনে যাব, ফ'ৰ্চৰ ভেলুটো সিমানেই কমি কমি যাব। কাৰণ এই যিটো ফিক্স চাৰ্জ, এই যিটো চ'ৰ্চ চাৰ্জ, এই চাৰ্জটোৰ পৰা ইয়াৰ ডিষ্টেঞ্চটো বাঢ়ি বাঢ়ি আহিব। অ'কে, চ' তেতিয়াহ'লে আমি ডাইৰেক্ট ইয়াত যিহেতু ফ'ৰ্চটো এটা কনষ্টেণ্ট ফ'ৰ্চ নহয়, এই ডিছপ্লেচমেণ্টটোত যিহেতু ফ'ৰ্চটো এটা ভেৰিয়েবল ফ'ৰ্চ, সেইকাৰণে ভেৰিয়েবল ফ'ৰ্চৰ কাৰণে কি কৰিব লগা হয়? ইণ্টিগ্ৰেশ্যন কৰিব লাগিব। ফ'ৰ্চ আৰু যিটো ডিছপ্লেচমেণ্টৰ প্ৰডাক্ট, সেইটো আমি ইণ্টিগ্ৰেশ্যন কৰি পেলাই উলিয়াব লাগিব। আৰু সেইটো কৰিবৰ কাৰণে আমি এটা স্মল ডিছপ্লেচমেণ্ট কনচিডাৰ কৰোঁ। বিৰ পৰা চিলে যিটো ডিছপ্লেচমেণ্ট হৈছে, এইটো হ'ল এটা লাৰ্জ ডিছপ্লেচমেণ্ট। বাট লেট মি কনচিডাৰ এ স্মল ডিছপ্লেচমেণ্ট। ছাপ'জ এই স্মল কিউ চাৰ্জটো এটা পইণ্টৰ পৰা নেক্সট পইণ্টটোলৈ গৈছে। ইয়াত মই দেখাইছোঁ, অকণমান ডাঙৰকৈ দেখাইছোঁ ইয়াত সুবিধাৰ কাৰণে আমাৰ, যে এই দুডাল মই ভাৰ্টিকেল লাইন দেখাইছোঁ সৰু সৰু। এই ভাৰ্টিকেল লাইনডালে এটা পজিশ্যন বুজাইছে, আৰু এইডাল ভাৰ্টিকেল লাইনে এটা পজিশ্যন বুজাইছে, ব্লু কালাৰৰ লাইনকেইডাল। এতিয়া এডাল লাইনৰ পৰা আন এডাল লাইনলৈ এই স্মল কিউ চাৰ্জটো গৈছে, আৰু এই লাইন দুডালৰ মাজৰ ডিষ্টেঞ্চটো খুব কম, খুব সৰু। সেইটো কিমান? ডি আৰ। আমি আগতে কৈ আহিছোঁ যে ডি চিম্বলটো যেতিয়া আমি ইউজ কৰোঁ, ই খুব সৰু কোৱান্টিটি বুজায়, খুব সৰু নাম্বাৰ বুজায়। গতিকে ইয়াৰ পৰাই আমি ধৰিব পাৰোঁ যে এই লাইন দুডাল প্ৰায় গাতে লাগি আছে, ইডালৰ গাতে সিডাল লাগি আছে, তেনেকুৱা ধৰণৰ হৈছে। ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো খুব কম। এতিয়া এই ডিষ্টেঞ্চটো কম হোৱা কাৰণে, কাৰণ ডিষ্টেঞ্চৰ লগতহে ফ'ৰ্চটো চেঞ্জ হয়। এতিয়া এই ডিষ্টেঞ্চটো যিহেতু খুব কম হয়, সেইকাৰণে এই প্ৰথম ব্লু লাইনডালত ফ'ৰ্চটোৰ যিটো ভেলু হ'ব, ছেকেণ্ড ব্লু লাইনডালতো ফ'ৰ্চটোৰ ভেলু একেটাই হ'ব। কাৰণ এই দুডাল লাইন খুব ওচৰা ওচৰি, আৰৰ ভেলুটোৰ বিশেষ ডিফাৰেঞ্চ তাত নাই, বা আৰৰ ভেলুটোৰ ডিফাৰেঞ্চটো বহুত কম। সেইকাৰণে প্ৰথম ব্লু কালাৰৰ যিডাল লাইন আছে, সেই লাইনডালে যিটো পজিশ্যন বুজাইছে, পাছৰ লাইনডালে বুজোৱা পজিশ্যনটোতো একেটাই হ'ব। দুইটা পজিশ্যনতে ফ'ৰ্চৰ ভেলু একেটাই হ'ব। গতিকে সেইকাৰণে যদি আমাক সোধা হয় যে এইটো পইণ্ট, এই ভাৰ্টিকেল লাইনডালৰ পৰা এই ভাৰ্টিকেল লাইনডাললৈ চাৰ্জটো যাওঁতে ৱৰ্ক কিমান হ'ল, তেতিয়া সেইটো আমাৰ কাৰণে কোনো কুৱেশ্যনেই নহয়, কাৰণ এইটো চিধা চিধি ওলাই আছে। এইটো ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ চিম্পল মাল্টিপ্লিকেশ্যন। কাৰণ ফ'ৰ্চটো থাকিব এ আৰু বি কানেক্ট কৰা লাইনডালৰ ডিৰেকশ্যনত, তাৰমানে বিৰ পৰা চিলে ফ'ৰ্চৰ ডিৰেকশ্যন হ'ব।
আৰু ডিসপ্লেসমেন্টও b পৰা c লে হৈছে গতিকে ফোর্স আৰু ডিসপ্লেসমেন্ট দুইটাৰে ডিৰেকশন একেই হলে ডট প্ৰডাক্টটো সিম্পল প্ৰডাক্ট হৈ যায়গে সিম্পল যেটো এলজেব্ৰিক প্ৰডাক্ট হেতু হৈ যায়গে গতিকে ফোর্স আৰু ডিসপ্লেসমেন্টৰ মাল্টিপ্লিকেশন কৰি এই dr ডিসটেন্সটোত কিমান ওয়ার্ক ইলেক্ট্ৰোস্ট্যাটিক ফিল্ডখনে কৰিছে হেতু আমি উলিয়াব পাৰো সাপোজ সেই ওয়ার্কটো আমি ধৰি ললো সেই ওয়ার্কটো আমি ধৰি ললো সৰি ওকে সেই ওয়ার্কটো যেহেতু খুব সৰু ওয়ার্ক হেতু আমি ধৰি ললো ইট ইজ সে dw so dw is equal to কিমান হ'ব এটো হ'ব f into dr f to কি যে এই যিডাল ভাৰ্টিকেল লাইন আছে এই প্ৰথম ভাৰ্টিকেল লাইনডাল এই সোর্স চার্জ ক্যাপিটাল কিউ চার্জটোৰ পৰা r ডিসটেন্সত আছে গতিকে এই ভাৰ্টিকেল লাইনডালৰ পজিশনটোত ফোর্সটোৰ ভ্যালু আৰু যেহেতু ডিসটেন্সটো খুব কম গতিকে সেকেন্ড ভাৰ্টিকেল লাইনডালতো একেটাই ভ্যালু হ'ব বা এই dr যেটো ডিসটেন্স আছিল এই গোটেই ডিসটেন্সটোত গোটেই ইন্টাৰভেলটোত বা এই দুইডাল লাইনৰ মাজত ফোর্সটোৰ ভ্যালু একেটাই হ'ব এটা কিমান ফোর্সটোৰ ভ্যালু হেতু আমি জানো যে ফোর্সটোৰ ভ্যালু হল it is equal to আমি জানো এটো k capital Q small q divided by r square এটো হলকে ফোর্সটোৰ ভ্যালু এটো ইনটু dr ওকে গতিকে আমি এই dr ডিসটেন্সত এটো পইন্টৰ পৰা এটো পইন্টলে যেটো ডিসপ্লেসমেন্ট কৰিব লগা হয় dr তাত ইলেক্ট্ৰোস্ট্যাটিক ফোর্সে কিমান ওয়ার্ক কৰিব লাগিব হেতু আমি উলিয়ালো এনেকে উলিয়াব পাৰো এটা ভেৰিয়েবল ফোর্সৰ ক্ষেত্ৰত আমাৰ কামটো কি হ'ব লাগিব আমি b ৰ পৰা c লে স্মল q চাৰ্জটো নিব লাগে আৰু b ৰ পৰা c লে স্মল q চাৰ্জটো নিউতে এই গোটেই মাজৰ গোটেই ডিসটেন্সটো কেনেকুৱা dr এনেকুৱা সৰু সৰু ডিসটেন্সত ভাগ কৰি ল'ব লাগিব সৰু সৰু ইন্টাৰভেলত ভাগ কৰি ল'ব লাগিব আৰু সেই ইন্টাৰভেল বিলাক বিট স্টাৰ্ট হ'ব আৰু সিট শেষ হ'ব আৰু প্ৰতিটো সৰু ইন্টাৰভেলতে বা প্ৰতিটো সৰু ডিসটেন্সতে বা প্ৰতিটো সৰু ডিসপ্লেসমেন্টতে কিমান ওয়ার্ক হল হেতু আমি উলিয়াব লাগিব যেটো উলিয়াটো একেবাৰে সহজ আমি এই ফৰ্মুলাটো ইউজ কৰি পেলে উলিয়ালো এটো এই কামটো প্ৰতিটো ইন্টাৰভেলতে কৰিব লাগিব বা প্ৰতিটো ডিসপ্লেসমেন্টতে কৰিব লাগিব তাৰ পিছত সেই সৰু সৰু ওয়ার্ক বিলাক যেতিয়া আমি এড কৰি দিম তেতিয়া b ৰ পৰা c লৈ চাৰ্জটো যাওঁতে কিমান টোটাল ওয়ার্ক কৰিব লগা হল ইলেক্ট্ৰোস্ট্যাটিক ফোর্সে হেতু ওলাই যাব গতিকে সেই যোগ কৰা কামটোকে আমি কি বুলি কওঁ ইন্টিগ্ৰেশন গতিকে সেই কাৰণে টোটাল ওয়ার্কটো কি হ'ব টোটাল ওয়ার্কটো হ'ব w it is equal to ইন্টিগ্রেশন কোৰ পৰা কলৈ ইন্টিগ্রেশন কৰিম b ৰ পৰা c লৈ ইন্টিগ্রেশন from b to c dw ওকে এতিয়া dw ভ্যালুটো যদি আমি পুট কৰি দিও এটো হল k capital Q small q divided by r square এটো হল f ৰ ভ্যালু আৰু লগত থাকিলে dr এটো পুট কৰি দিলো এতিয়া আমি b আৰু c যত লিখিছো তাৰ ঠাইত আমি যেহেতু ইন্টিগ্ৰেশনটোৰ ভেৰিয়েবল r গতিকে r ৰ ভ্যালু বিলাক পুট কৰিব লাগিব এই ডায়াগ্ৰামটো পা আমি দেখিছো b ত r ৰ ভ্যালুটো হল r1
আৰটোৱে কি বুজাইছে যে কেপিটেল কিউ চাৰ্জৰ পৰা কোনোবা এটা পইণ্টৰ ডিষ্টেঞ্চটো বিটো R1 ডিষ্টেঞ্চত আছে, সেইকাৰণে বিৰ ঠাইত আমি R1 লিখিছোঁ, আৰু চিটো R2 ডিষ্টেঞ্চত আছে, গতিকে চিৰ ঠাইত আমি R2 লিখিম। এতিয়া কে ইনটু কেপিটেল কিউ স্মল কিউ, কে কেপিটেল কিউ স্মল কিউ, এইটো কনষ্টেণ্টটো সদায় ইণ্টিগ্ৰেশ্যনৰ পৰা বাহিৰলৈ ওলাই আহে। ইয়াত R1 থাকিলে, ইয়াত R2 থাকিলে, আৰু এইটো হ'ল dr ডিভাইডেড বাই R স্কোৱাৰ। এতিয়া ইণ্টিগ্ৰেশ্যন অফ dr বাই R স্কোৱাৰ, ইয়াৰ ভেলু কি হ'ব? কে ইনটু কেপিটেল কিউ স্মল কিউ, এইটো R to the power minus 2 plus 1 divided by minus 2 plus 1. If you know the formula, তেতিয়াহ'লে ইয়াৰ ভেলু হ'ব R to the power minus 2 plus 1 মানে R to the power minus 1, মানে minus 1 by R হ'ব, minus 1 by R, তলত থাকিলে R1 আৰু ওপৰত থাকিলে R2। অ'কে, এতিয়া ইয়াৰ ফাইনেল ভেলুটো তেতিয়াহ'লে কি হ'ব? কে ইনটু কেপিটেল কিউ বা ইনটু স্মল কিউ। এতিয়া আমাৰ নিয়মটো কি যে এইকেইটাক আমি লিমিট বুলি কওঁ। ইয়াত যিকেইটা দিছিলোঁ R1 R2, এইকেইটা লিমিট, R1 টো লোৱাৰ লিমিট, R2 টো আপাৰ লিমিট। আমি এই ইণ্টিগ্ৰেশ্যনটো কৰাৰ পিছত লিমিটকেইটা এনেকৈ স্কোৱাৰ ব্ৰেকেট দি পেলাই ইণ্টিগ্ৰেশ্যনৰ ৰিজাল্টটো লিখিম, আৰু লিমিটকেইটা স্কোৱাৰ ব্ৰেকেটৰ বাহিৰত লোৱাৰ লিমিটটো তলত লিখিম, আপাৰ লিমিটটো ওপৰত লিখিম। এতিয়া ইণ্টিগ্ৰেশ্যনটোৰ ভেলু উলিয়াবৰ কাৰণে প্ৰথমতে আৰৰ ঠাইত R2 পুট কৰিব লাগিব। পুট কৰি যিটো পাম তাৰ লগত আৰৰ ঠাইত R1 পুট কৰি পোৱাটো মাইনাছ কৰিব লাগিব। গতিকে সেইকাৰণে এতিয়া ইয়াত আমাৰ ৰিজাল্টটো এনেকুৱা হ'ব, ৰিজাল্টটো হ'ব মাইনাছ, আৰৰ ঠাইত R2 পুট কৰিলে হ'ব মাইনাছ 1 by R2, মাইনাছ আৰৰ ঠাইত R1 পুট কৰিলে হ'ব মাইনাছ 1 by R1, কিন্তু ইয়াতো এটা মাইনাছ আছে আৰু ইয়াৰ কাৰণেও মাইনাছ আহিব, গতিকে মাইনাছে মাইনাছে হ'ব প্লাছ 1 by R1, 1 by R1। অ'কে, চ' এইটো হ'ল ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চে কৰা ৱৰ্ক। গতিকে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চে কৰা ৱৰ্কটো আমি এনেকৈ উলিয়াব পাৰোঁ, কে কেপিটেল কিউ স্মল কিউ মাইনাছ 1 by R2 প্লাছ 1 by R1। এতিয়া এই যিটো ৱৰ্ক হয়, এই ৱৰ্কটোকে আমি, ৱৰ্কটোৰ যিটো নিগেটিভ, সেই নিগেটিভটোক আমি পটেঞ্চিয়েল এনাৰ্জি ডিফাৰেঞ্চ বুলি কওঁ। তাৰমানে আমি পটেঞ্চিয়েল এনাৰ্জি নামৰ এটা এনাৰ্জি ডিফাইন কৰি ল'লোঁ। আমি ক'ম যে ইলেক্ট্ৰিক ফিল্ডখনৰ প্ৰতিটো পইণ্টতে পটেঞ্চিয়েল এনাৰ্জি আছে, পিটো পটেঞ্চিয়েল এনাৰ্জি আছে, চিটো পটেঞ্চিয়েল এনাৰ্জি আছে। চাৰ্জ এটা যিটো পইণ্টতে ৰখা হয় সি এটা পটেঞ্চিয়েল এনাৰ্জি তাৰ থাকে। এতিয়া বিৰ যিটো পটেঞ্চিয়েল এনাৰ্জি আৰু চিৰ যিটো পটেঞ্চিয়েল এনাৰ্জি, এই দুটা যদি মই এইকেইটাৰ যদি মই ডিফাৰেঞ্চটো চাওঁ, তেতিয়াহ'লে সেইটো কি হ'ব? ৱৰ্কৰ নিগেটিভ হ'ব। তাৰমানে বিৰ পৰা চিলে চাৰ্জটো নিওঁতে কৰিব লগা ৱৰ্কটো হ'ল W। গতিকে মাইনাছ W মানে নিগেটিভ অফ W, সেইটো কি হ'ব? চিৰ পটেঞ্চিয়েল এনাৰ্জি মাইনাছ বিৰ পটেঞ্চিয়েল এনাৰ্জি। গতিকে সেইকাৰণে আমি এইটো এনেকৈ লিখিব পাৰোঁ, এইটো মোহাৰি দিছোঁ, চৰি, এই বস্তুটো মই মোহাৰি দিছোঁ। এইটো ষ্টেপো মই মোহাৰি দিলোঁ।
এতিয়া sorry okay sorry এইডাল লাইনডাল আঁতৰি গ'ল বাৰু কোনো কথা নাই আমি আমাৰ কামটো বাৰু হৈ গ'ল এতিয়া এইটো হ'লগৈ W এইটো W এতিয়া তেতিয়াহ'লে Wটো কি আছিলে যে বিৰ পৰা C লৈ চাৰ্জটো নিওঁতে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটোৱে কৰিব লগা ৱৰ্কটো য'ত কেপিটেল কিউটো ইয়াত আছে ইয়াত কেপিটেল কিউটো আছে এই চাৰ্জটোৱে বিৰ পৰা C লৈ এক স্মল কিউ চাৰ্জটো যাওঁতে যিটো ৱৰ্ক কৰিছে সেইটো হ'ল W এতিয়া আমি পটেনচিয়েল এনাৰ্জিটো ইউ চিম্বলটোৱে ৰিপ্ৰেজেণ্ট কৰোঁ কেপিটেল ইউ এতিয়া ফাইনেল পজিশ্যনটো আছিলে C গতিকে C পজিশ্যনত পটেনচিয়েল এনাৰ্জিটো হ'ল UC আৰু ইনিচিয়েল পজিশ্যনটো আছিল B তাৰমানে বিৰ পৰা আমি চাৰ্জটো নিছোঁ গতিকে বিত পটেনচিয়েল এনাৰ্জিটো হ'ল UB এতিয়া UC আৰু UBৰ যিটো ডিফাৰেঞ্চ তাৰমানে বিৰ পৰা C লৈ কিউ চাৰ্জটো নিওঁতে তাৰ পটেনচিয়েল এনাৰ্জিৰ যিটো চেঞ্জ হ'ল সেইটো কিমান হ'ব এইটো ইকুৱেল টু হ'ব -W আৰু -W ইকুৱেল টু এই ৰিলেশ্যনটোৰ পৰা আমি কি পাম ইট ইজ K capital Q small q এইটো যেহেতু মাইনাস আছে এখানে এটো হ'ব 1/r2 minus 1/r1 1/r2 minus 1/r1 এটো হল potential energy difference এতিয়া চোৱা সরি এতিয়া আমি এটা কাম কৰো ধৰি ললো যে চাৰ্জটো ইনফিনিটিৰ পৰা আনিছো আমি যেটো দেখুৱাইছিলো এতিয়া দেখুৱাওতে চাৰ্জটো বিৰ পৰা সিলে নিয়া হৈছে ধৰি ললো চাৰ্জটো ইনফিনিটিৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ কোনবা এটা পইণ্টলৈ অনা হৈছে যেটো পইণ্টলৈ অনা হৈছে সেই পইণ্টটো মেইন যেটো চাৰ্জ কেপিটেল কিউৰ পৰা r ডিসটেন্সত আছে তাৰমানে কথাটো হল কি যে বিৰ পৰা সিলে নিছিলো প্ৰথমতে এটা ইনফিনিটিৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ কোনবা এটা পইণ্টলৈ আনিছো তাৰ মানে বি পইণ্টটো ক'ত আছে ইনফিনিটিত আছে বি পইণ্টটো ইনফিনিটিত আছে গতিকে কেপিটেল কিউ চাৰ্জৰ পৰা বি ডিসটেন্সটো কিমান হ'ব ইনফিনিটি কেপিটেল কিউ চাৰ্জৰ পৰা বি ডিসটেন্সটো আমি লিখিছিলো r1 বুলি গতিকে r1 ৰ ভ্যালুটো কি হ'ব ইনফিনিটি ওকে গতিকে r1 ৰ যেটো ভ্যালু এটো হ'ল ইনফিনিটি তাৰ পিছত কথাটো এনেকৈ কৈছো যে আমি এনেকুৱা এটা পইণ্টলৈ আনিছো যেটো পইণ্টত এনেকুৱা এটা পইণ্টলৈ আমি আনিছো যেটো পইণ্টত যেটো পইণ্ট কেপিটেল কিউ চাৰ্জটোৰ পৰা r ডিসটেন্সত আছে আমি এনেকুৱা এটা পইণ্টলৈ আনিছো যেটো পইণ্ট কেপিটেল কিউ চাৰ্জটোৰ পৰা r ডিসটেন্সত আছে তাৰ মানে কথাটো কি হ'ব যে r2 r হ'ব r2 r হ'ব r1 infinity r2 r এতিয়া ইনফিনিটিত পটেনশিয়াল এনাৰ্জি কিমান পটেনশিয়াল এনাৰ্জিৰ ভ্যালুটো আমি যি কোনো ধৰিব পাৰো কিন্তু আমি ইনফিনিটিত পটেনশিয়াল এনাৰ্জিটো ধৰো কি ইনফিনিটিত পটেনশিয়াল এনাৰ্জিৰ ভ্যালুটো আমি 0 বুলি ধৰিলো তেতিয়া হলে এই যেটো ইকুৱেশন আছে UC - UB যত পটেনশিয়াল এনাৰ্জি ডিফাৰেন্সটো আমি দেখুৱাইছো
তেলে c ঠাইত c টো হলগে এতিয়া এনেকুৱা এটা পইণ্ট যিটো কেপিটেল কিউ চাৰ্জটোৰ পৰা r ডিষ্টেন্সত আছে গতিকে ইউ চি ঠাইত আমি ইউ আৰ লিখিব পাৰোঁ তাৰমানে পটেনশিয়াল এনাৰ্জি এট দ্যাট পইণ্ট which is at a distance r from the positive charge আৰু b টো আছে ইনফাইনাইট ডিষ্টেন্সত গতিকে সেইকাৰণে ইউ আৰ মাইনাছ ইউ বি ঠাইত আমি কি লিখিলোঁ ইউ ইনফিনিটি ইট ইজ ইকুৱেল টু কে কেপিটেল কিউ স্মল কিউ এতিয়া আৰ টোৰ ঠাইত আমি লিখিব লাগিব আৰ 1 by r 1 by r minus r1 or ঠাইত আমি লিখিব লাগিব ইনফিনিটি 1 by infinity 1 by r minus 1 by infinity তাৰ মানে আমি এতিয়া ইয়াৰ পৰা আমি এতিয়া কি লিখিব পাৰিম ইয়াৰ পৰা আমি যেটো লিখিব পাৰিম এই ইকুৱেশ্যনটোৰ পৰা আমি এতিয়া এনেকৈ লিখিবলৈ পাৰিম ইউ আৰ তাৰমানে আৰ ডিষ্টেন্সৰ পইণ্টটোত পটেনশিয়েল এনাৰ্জি মাইনাছ ইউ ইনফিনিটিটো আমি ইয়াত 0 বুলি লিখি থৈছোঁ এইটো 0 ইউ ইনফিনিটিটো গতিকে ইউ আৰ মাইনাছ 0 তাৰমানে অকল আমি ইউ আৰ লিখিলোঁ ইউ আৰ ইকুৱেল টু কে capital Q small q divided by r k capital Q small q divided by r অর্থাৎ কি হয় যে তোমার মেইন চার্জটোৰ পৰা ক্যাপিটাল কিউ চাৰ্জটোৰ পৰা যিটো ফিক্স চাৰ্জটোৰ পৰা r ডিষ্টেন্সৰ এটা পইণ্টত পটেনশিয়েল এনাৰ্জি হ'ব এটো u r equal to k capital Q small q by r আৰু SI সিস্টেমত k equal to 4 pi epsilon naught গতিকে আমি যদি SI সিস্টেম তো যদি আমি ইউজ কৰো তেতিয়া হলে if we use the SI system then the expression of potential energy at a particular point which is at a distance r from the fixed charge will be what it will be ur is equal to মই লিখি দিছো okay it will be ur by ur to আমি এনেকৈ লিখিব পাৰো ur তাৰমানে potential energy at the point whose distance is r from the fixed charge it is equal to k equal to 1 by 4 pi epsilon naught in SI system গতিকে এটো হ'ব capital Q small q divided by 4 pi epsilon naught r so এটোই হল ইলেক্ট্ৰোস্ট্যাটিক potential energy expression কালি আমি potential energy বিষয়ে ডিসকাস কৰিলো ইলেক্ট্ৰিক potential energy এতিয়া ইলেক্ট্ৰিক potential energy ধৰি লোৱা এটা চাৰ্জ q এটোক আমি আসলে টেষ্ট চাৰ্জ বুলি কওঁ টেষ্ট চাৰ্জ মানে এটো এনেকুৱা এটা চাৰ্জ যিটোৱে অন্য চাৰ্জ বিলাকক ডিস্টার্ব নকৰে তাৰমানে তোমালোকে জানা কালি এটা ক্যাপিটাল কিউ চাৰ্জ এটা আমি দেখাইছিলো আৰু এই ক্যাপিটাল কিউ চাৰ্জটো ফিক্স চাৰ্জ আছিল সেই চাৰ্জটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন হৈছিল আৰু এই স্মল কিউ চাৰ্জটো সেই ইলেক্ট্ৰিক ফিল্ডখনত মুভ কৰিছিল এতিয়া এটোক আমি টেষ্ট চাৰ্জ বুলি কৈছো তাৰ অৰ্থটো হল কি
যে এই চাৰ্জটোৱে কেপিটেল কিউ চাৰ্জটোক ডিসপ্লেস নকৰে, এট্ৰেক্ট বা ৰিপেল কৰি পেলাই, তাক একে জেগাতে ৰাখিব, ইহে মুভ কৰিব। ই এপ্লাই কৰা ফোৰ্সৰ কাৰণে বাকি চাৰ্জ বিলাক মুভ নকৰে, তাতে একে জেগাতে থাকিব। ওকে, এতিয়া ধৰি লোৱা এখন ইলেক্ট্ৰিক ফিল্ড, আৰু এই ইলেক্ট্ৰিক ফিল্ডখনত দুটা পইণ্ট আছে, এটা এ আৰু আনটো বি। এতিয়া এইটো এটা টেষ্ট চাৰ্জ, আৰু এই চাৰ্জটো এ পইণ্টৰ পৰা বি পইণ্টলৈ ডিসপ্লেস হৈছে। সো আমি কালি পাইছিলো যে প্ৰতিটো পইণ্টতে এটা পটেনশিয়াল এনাৰ্জি থাকে, চাৰ্জটোৰ এটা পটেনশিয়াল এনাৰ্জি থাকিব। গতিকে পইণ্ট এ টো এটা পটেনশিয়াল এনাৰ্জি থাকিব, পইণ্ট বি টো এটা পটেনশিয়াল এনাৰ্জি থাকিব। সাপোজ পইণ্ট এৰ পটেনশিয়াল এনাৰ্জিটো হ'ল ইউ এ, আৰু পইণ্ট বিৰ পটেনশিয়াল এনাৰ্জিটো হ'ল ইউ বি। তেতিয়াহ'লে পটেনশিয়াল এনাৰ্জি ডিফাৰেন্স কি হ'ব? যেতিয়া চাৰ্জটো এৰ পৰা বি লৈ মুভ কৰে, তাৰ পটেনশিয়াল এনাৰ্জি কিমান চেঞ্জ হ'ব? ইট ইজ ইকুৱেল টু ইউ বি মাইনাছ ইউ এ। এতিয়া এই পটেনশিয়াল এনাৰ্জিৰ চেঞ্জটোক যদি আমি চাৰ্জৰ ভেলুটোৰে ডিভাইড কৰি দিওঁ, তাৰ মানে ইউ বি মাইনাছ ইউ এ ডিভাইডেড বাই কিউ কৰোঁ, তেতিয়াহ'লে আমি যিটো কোৱান্টিটি পাম, সেই কোৱান্টিটিটোক আমি ভি বি মাইনাছ ভি এ চিম্বলটোৰে ৰিপ্ৰেজেন্ট কৰিছো। এই ভি বি মাইনাছ ভি এটোক কি বুলি কয়? এইটো কয় পটেনশিয়াল ডিফাৰেন্স। গতিকে পটেনশিয়াল ডিফাৰেন্স কি? পটেনশিয়াল ডিফাৰেন্স হ'ল চেঞ্জ ইন পটেনশিয়াল এনাৰ্জি পাৰ ইউনিট চাৰ্জ, পাৰ ইউনিট টেষ্ট চাৰ্জ। ওকে, ইয়াত আমি এটা ৰেফাৰেন্স পইণ্টৰ কথা কওঁ। ধৰি ললো এইটো হ'ল ৰেফাৰেন্স পইণ্ট। ৰেফাৰেন্স পইণ্ট মানে সেইটো পইণ্ট যিটো পইণ্টত পটেনশিয়াল 0। এতিয়া ইয়াত ভি বি মাইনাছ ভি এ, ভি বি মাইনাছ ভি এ এইটো হ'ল পটেনশিয়াল ডিফাৰেন্স। তাৰ অৰ্থটো হ'ল ভি চিম্বলটোৱে এটা কোৱান্টিটি ৰিপ্ৰেজেন্ট কৰিছে, যাৰ নাম হ'ল পটেনশিয়াল। তাৰ বি পইণ্টটোত তাৰ ভেলু হ'ল ভি বি, আৰু এ পইণ্টটোত তাৰ ভেলু হ'ল ভি এ। গতিকে ভি বি মাইনাছ ভি এ হ'ব বি আৰু এ এই দুটা পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স। এতিয়া যদি এইটো এটা ৰেফাৰেন্স পইণ্ট হয়, ৰেফাৰেন্স পইণ্ট আমি কেনেকৈ ডিফাইন কৰোঁ? যে ৰেফাৰেন্স পইণ্ট সেইটো পইণ্ট যিটো পইণ্টত পটেনশিয়াল এনাৰ্জি 0 হয়, পটেনশিয়াল 0 হয়। ৰেফাৰেন্স পইণ্ট সেইটো পইণ্ট যিটো পইণ্টত পটেনশিয়াল 0 হয়, তাৰমানে ভি এৰ ভেলুটো য'ত 0। গতিকে এই ইকুৱেশ্যনটো যদি এইটো এটা ৰেফাৰেন্স পইণ্ট হয়, তেতিয়াহ'লে এই ইকুৱেশ্যনটো আমি এনেকে লিখিব পাৰোঁ। ওকে, এই ইকুৱেশ্যনটোক এতিয়া আমি এনেকে লিখিব পাৰোঁ। সেইটোক আমি লিখিম যে ভি বি, এটা এটো যদি ৰেফাৰেন্স পইণ্ট হয়, ভি এ ইকুৱেল টু 0 হৈ গ'ল। গতিকে ভি বি ইকুৱেল টু ভি বি মাইনাছ ভি এ, এনেকে আমি লিখিব পাৰোঁ। কিয় এনেকে লিখিব পাৰোঁ? কাৰণ ভি এ ইকুৱেল টু 0। ইট ইজ ইকুৱেল টু ইউ বি মাইনাছ ইউ এ ডিভাইডেড বাই কিউ, এনেকে আমি লিখিব পাৰোঁ। ওকে, গতিকে এই যে আমি ৰিলেশ্যনটো পালোঁ, এইটো যে মই এতিয়া লিখিলোঁ ৰিলেশ্যনটো, এই ইকুৱেশ্যনটোৱে এতিয়া পটেনশিয়ালৰ ডেফিনেশ্যনটো আমাক দিব। গতিকে পটেনশিয়ালৰ ডেফিনেশ্যনটো আমি এতিয়া কেনেকৈ পাম? যে ভি বি ইজ ইকুৱেল টু ইউ বি মাইনাছ ইউ এ বাই কিউ, তাৰ পৰা আমি পটেনশিয়ালৰ ডেফিনেশ্যনটো পাম যে পটেনশিয়াল এট এ পইণ্ট, যিটো পইণ্ট হ'ল আমাৰ ইয়াত বি, is equal to the change in electric potential energy. এইটো চোৱা, it is equal to the change in electric potential energy, UB minus UA.
পাৰ ইউনিট পজিটিভ চাৰ্জ কিউৰে ডিভাইড কৰিলোঁ ইউ বি মাইনাছ ইউ এ কিউৰে ডিভাইড কৰিলোঁ মানে এইটো হ'লগৈ পাৰ ইউনিট পজিটিভ চাৰ্জ বা পাৰ ইউনিট টেষ্ট চাৰ্জ বুলিও আমি ক'ব পাৰোঁ এতিয়া এই চাৰ্জটো ক'ৰ পৰা ক'লৈ মুভ কৰিছে এৰ পৰা বিলে এটো কি পইণ্ট ৰেফাৰেঞ্চ পইণ্ট গতিকে it is change in potential energy per unit positive charge when it is moved from the reference point to the point B. So potential energy potential at point B is equal to the change in electric potential energy per unit positive charge when it is moved from the point from the reference point to the point B. Okay. গতিকে এটা পইণ্টত পটেনচিয়েল বুলি ক'লে আমি তেনেকৈ ডিফাইন কৰিব লাগিব যে সেইটো হ'ল পটেনচিয়েল এনাৰ্জিৰ চেঞ্জ দ্য চেঞ্জ ইন পটেনচিয়েল এনাৰ্জি পাৰ ইউনিট পজিটিভ চাৰ্জ when it is moved from the reference point to that point. এতিয়া এইখিনিতে আনটা কথাও আহে যে এই ৰিলেশ্যনটো চোৱা এইটো ৰিলেশ্যন আমি এটা কথা ধৰি লওঁ এটা কথা আমি এজিউম কৰোঁ যে এৰ পৰা বিলে যেতিয়া চাৰ্জটো মুভ হৈছে তাৰ কাইনেটিক এনাৰ্জিৰ কোনো চেঞ্জ হোৱা নাই যেতিয়া এৰ পৰা বিলে চাৰ্জটো কিউ চাৰ্জটোৱে মুভ কৰিছে তাৰ কাইনেটিক এনাৰ্জি কোনো চেঞ্জ হোৱা নাই কাইনেটিক এনাৰ্জি চেঞ্জ হোৱা নাই মানে তাৰ ওপৰত কোনো ৱৰ্ক হোৱা নাই টোটেল ৱৰ্ক ইনভলভ ইজ জিৰ' কাৰণ আমি এটা থিয়ৰিম পাইছিলোঁ ৱৰ্ক এনাৰ্জি চেপ্টাৰটোত যিটো কয় ৱৰ্ক এনাৰ্জি থিয়ৰিম সেই থিয়ৰিমটো মতে ৱৰ্ক ডান ইজ ইকুৱেল টু চেঞ্জ ইন কাইনেটিক এনাৰ্জি যদি কিবা এটা বস্তুৰ ওপৰত ৱৰ্ক হয় তেতিয়াহ'লে তাত কাইনেটিক এনাৰ্জি চেঞ্জ হ'বই লাগিব কিন্তু তাৰ অৰ্থটো হ'লগৈ যে এই চাৰ্জটোৰ ওপৰত কোনো ৱৰ্ক হোৱা নাই টোটেল ৱৰ্কটো জিৰ' এতিয়া একচুৱেলি টোটেল ৱৰ্ক বুলি কোৱাৰ লগে লগে ইয়াত দুটা ৱৰ্ক সোমাই আহে প্ৰথম কথা হ'লগৈ এই চাৰ্জটো এখন ইলেক্ট্ৰিক ফিল্ডত আছে গতিকে ইয়াৰ ওপৰত এটা ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ থাকিব সেই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চে এটা ৱৰ্ক কৰিব অ'কে সেইটো আমি ইয়াত WEL এই চিম্বলটোৱে ৰিপ্ৰেজেণ্ট কৰিছোঁ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চে যিটো ৱৰ্ক কৰিব ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চে কৰা ৱৰ্কটো আমি এই WEL এই চিম্বলটোৱে ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু হয়তো কিবা এক্সটাৰ্নেল এজেণ্টটো ৱৰ্ক কৰিব পাৰে কোনোবাই বাহিৰৰ পৰা চাৰ্জটো টানি নিব পাৰে সেই ৱৰ্কটো আমি WEXT এই চিম্বলটোৱে ৰিপ্ৰেজেণ্ট কৰিছোঁ গতিকে দুটা ৱৰ্কেই হ'ব পাৰে এটা হ'লগৈ এক্সটাৰ্নেল ৱৰ্ক এক্সটাৰ্নেল এজেণ্ট এটাই ৱৰ্ক কৰিব পাৰে বাহিৰৰ পৰা এপ্লাই কৰা ফ'ৰ্চ এটাই আৰু আনটো হ'ল ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ যিটো ইলেক্ট্ৰিক ফিল্ডে দিছে সেই ফ'ৰ্চটোৱে ৱৰ্ক কৰিব পাৰে কিন্তু যিহেতু চাৰ্জটোৰ কাইনেটিক এনাৰ্জি কোনো চেঞ্জ নাই হোৱা এৰ পৰা বিলে যাওঁতে গতিকে টোটেল ৱৰ্কটো জিৰ' হ'ব কাইনেটিক এনাৰ্জি থিয়ৰী মতে সেইকাৰণে WEXT প্লাছ WEL ইজ ইকুৱেল টু জিৰ' তাৰ মানে কি যিটো এক্সটাৰ্নেল ৱৰ্ক ইজ ইকুৱেল টু মাইনাছ ইলেক্ট্ৰষ্টেটিক ৱৰ্ক WEXT ইজ ইকুৱেল টু মাইনাছ WEL এতিয়া ইলেক্ট্ৰিক ফিল্ডে কৰা ৱৰ্ক এইটো WELটো এতিয়া আমি কালি এটা ডেফিনেশ্যন পাইছিলোঁ যে যিটো পটেনচিয়েল এনাৰ্জি চেঞ্জ হয় চাৰ্জ পাৰ্টিকুল এটা পইণ্টৰ পৰা আনটা পইণ্টলৈ যাওঁতে সেই পটেনচিয়েল এনাৰ্জিৰ চেঞ্জটো ইলেক্ট্ৰিক ফিল্ডে কৰা ৱৰ্কৰ নিগেটিভ এতিয়া ইয়াত এইটো WELটো ইলেক্ট্ৰিক ফিল্ডে কৰা ৱৰ্ক আগত মাইনাছ চাইনটো আছেই গতিকে এই ইলেক্ট্ৰিক ফিল্ডে কৰা ৱৰ্কৰ নিগেটিভ মানে এইটো কি হ'ব চেঞ্জ ইন পটেনচিয়েল এনাৰ্জি ঠিক আছে এইটো হ'ব চেঞ্জ ইন পটেনচিয়েল এনাৰ্জি এতিয়া আমি ভিটো কেনেকৈ ডিফাইন কৰিলোঁ আমি পটেনচিয়েলটো কেনেকৈ ডিফাইন কৰিলোঁ V ইকুৱেল টু চেঞ্জ ইন পটেনচিয়েল এনাৰ্জি মানে ডেল্টা ইউ ডিভাইডেড বাই কিউ এনেকৈ ডিফাইন কৰিলোঁ এতিয়া ডেল্টা ইউটো কি হ'ল তেতিয়াহ'লে এই ৰিলেশ্যনটোৰ পৰা আমি কি পালোঁ যে ডেল্টা ইউ ইকুৱেল টু WEXT গতিকে ডেল্টা ইউ উইল বি ইকুৱেল টু WEXT ডিভাইডেড বাই কিউ
WEXT মানে কি? WEXT মানে এক্সটাৰ্নেল এজেণ্ট এটাই কৰা ৱৰ্ক। গতিকে ইয়াৰ পৰা আমি পটেনচিয়েলৰ এটা নতুন ডেফিনেশ্যন দিব পাৰোঁ, যিটো ইয়াত ৰেড কালাৰত আমি হাইলাইট কৰি থৈছোঁ, যে পটেনচিয়েল এট এ পইণ্ট ইজ ইকুৱেল টু দ্য ৱৰ্ক ডান পাৰ ইউনিট পজিটিভ চাৰ্জ। ইয়াত আমি ওপৰৰ যিটো ব্লু কালাৰৰ ডেফিনেশ্যন আছে তাত আমি লিখিছিলোঁ চেঞ্জ ইন পটেনচিয়েল এনাৰ্জি পাৰ ইউনিট পজিটিভ চাৰ্জ। ইয়াত আমি লিখিম দ্য ৱৰ্ক ডান পাৰ ইউনিট পজিটিভ চাৰ্জ। কিন্তু ৱৰ্কটো কোনে কৰিছে? নট বাই দ্য ইলেক্ট্ৰিক ফিল্ড। এইটো ইলেক্ট্ৰিক ফিল্ডে কৰা ৱৰ্ক নহয়, এইটো হ'ল এক্সটাৰ্নেল এজেণ্টে কৰা ৱৰ্ক। গতিকে ৱৰ্ক ডান পাৰ ইউনিট পজিটিভ চাৰ্জ বাই এন এক্সটাৰ্নেল এজেণ্ট when it is moved from, ক'ৰ পৰা ক'লৈ মুভ কৰিছে? এৰ পৰা বিলে। এইটো কি পইণ্ট? ৰেফাৰেঞ্চ পইণ্ট। So when it is moved from the reference point to that point. So এখানে ডেফিনেশ্যনটো হ'ল যে potential at a point is equal to the work done per unit positive charge, by an external agent when it is moved from the reference point to that point. Okay, so এইটো হ'ল আমাৰ যিটো ৱৰ্কৰ ডেফিনেশ্যনটো, মানে সৰি পটেনচিয়েলৰ যিটো ডেফিনেশ্যন, সেই ডেফিনেশ্যনটো আমি এনেকৈ দিব পাৰোঁ এতিয়া। ঠিক আছে। চ' এতিয়া তেতিয়াহ'লে আমি গম পালোঁ যে পটেনচিয়েল বুলি নামৰ এটা কোৱান্টিটি আছে, আৰু যেনেকৈ ইলেক্ট্ৰিক ফিল্ড এখনৰ প্ৰতিটো পইণ্টত পটেনচিয়েল এনাৰ্জি থাকে, ঠিক তেনেকৈ আমি এইটো ক'ব পাৰোঁ যে ইলেক্ট্ৰিক ফিল্ড এখনৰ প্ৰতিটো পইণ্টত ইলেক্ট্ৰিক পটেনচিয়েল এটা থাকিব। তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ড এখনৰ প্ৰতিটো পইণ্টত কি থাকে? এটা ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ থাকিব, ই ভেক্টৰ, আৰু আনটো হ'ল ইলেক্ট্ৰিক পটেনচিয়েল, এইকেইটা থাকিব। ইলেক্ট্ৰিক ফিল্ডটো হ'ল ভেক্টৰ কোৱান্টিটি, কিন্তু পটেনচিয়েলটো হ'ল স্কেলাৰ কোৱান্টিটি। নেক্সট আমি পইণ্ট চাৰ্জ এটাৰ কাৰণে ইলেক্ট্ৰিক পটেনচিয়েল কেনেকৈ উলিয়াই সেইটো আমি ডিছকাছ কৰিম। কিন্তু তাৰ আগতে মই আৰু এটা কথা কৈ লওঁ যে এই যে ৰেফাৰেঞ্চ পইণ্ট বুলি ক'লোঁ, ৰেফাৰেঞ্চ পইণ্ট মানে সেইটো পইণ্ট যিটো পইণ্টত কি হয়, পটেনচিয়েলটো 0 হয়, আৰু সেই ৰেফাৰেঞ্চ পইণ্টটো জেনেৰেলি লোৱা হয় ইনফিনিটি। সেইকাৰণে তোমালোকৰ টেক্সট বুকত এই ৰেফাৰেঞ্চ পইণ্ট শব্দটোৰ ঠাইত, ডেফিনেশ্যনত থকা ৰেফাৰেঞ্চ পইণ্ট শব্দটোৰ ঠাইত হয়তো ইনফিনিটি থাকিব পাৰে। তাৰমানে এনেকৈ থাকিব পাৰে যে পটেনচিয়েল এট এ পইণ্ট ইজ ইকুৱেল টু দ্য ৱৰ্ক ডান পাৰ ইউনিট পজিটিভ চাৰ্জ বাই এন এক্সটাৰ্নেল এজেণ্ট when it is moved from infinity to that point. ইনফিনিটি মানে ইলেক্ট্ৰিক ফিল্ডৰ বাহিৰৰ এটা পইণ্ট, এনেকুৱা এটা পইণ্ট যিটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডখন একেবাৰে নেগলিজিবল হৈ যায়, তেনেকুৱা এটা পইণ্টক আমি ইনফিনিটি বুলি ধৰি লওঁ। এতিয়া ইলেক্ট্ৰিক পটেনচিয়েল ডিউ টু এ পইণ্ট চাৰ্জ। এতিয়া ধৰি লোৱা আমি এখন ইলেক্ট্ৰিক ফিল্ড আকৌ কনচিডাৰ কৰিছোঁ। ইয়াত কেপিটেল কিউটো হ'লগৈ ফিক্স চাৰ্জটো, চ'ৰ্চ, ইলেক্ট্ৰিক ফিল্ডৰ চ'ৰ্চ। এই চাৰ্জটোৱে ইয়াৰ চাৰিওফালে ইলেক্ট্ৰিক ফিল্ডখন জেনেৰেট কৰিছে। এতিয়া সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ভিতৰৰ প্ৰতিটো পইণ্টতেই এটা এটা ইলেক্ট্ৰিক পটেনচিয়েল থাকিব। এতিয়া আমি কেলকুলেট কৰিব লাগে যে আৰ ডিষ্টেঞ্চত এই যিটো পইণ্ট চাৰ্জ আমি ধৰিছোঁ কেপিটেল কিউ, এই পইণ্ট চাৰ্জটোৰ পৰা আৰ ডিষ্টেঞ্চত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো কিমান হ'ব সেইটো আমি কেলকুলেট কৰিব লাগে। এতিয়া কথাটো হ'ল যে আমি ডেফিনেশ্যনটোলৈ যাম যে ইনফিনিটি, ৰেফাৰেঞ্চ পইণ্টটোক এতিয়া আমি ইনফিনিটি বুলি ক'ম, যে ইনফিনিটিৰ পৰা এটা চাৰ্জ যদি পিলে অনা হয়, ইনফিনিটিৰ পৰা যদি এটা চাৰ্জ পিলে অনা হয়, তেতিয়াহ'লে পটেনচিয়েল এনাৰ্জি চেঞ্জ কিমান হ'ব সেইটো আমি প্ৰথমতে উলিয়াই ল'ব লাগিব। সেইটো আমি কালি কৰিছিলোঁ সেই বস্তুটো। আমি ক'লৈ আনিছোঁ চাৰ্জটো? পি পইণ্টলৈ। গতিকে ফাইনেল পইণ্টটো পি, তাত পটেনচিয়েল এনাৰ্জি ইউ পি। ক'ৰ পৰা আনিছোঁ? ইনফিনিটিৰ পৰা আনিছোঁ। গতিকে ইউ পি মাইনাছ ইউ ইনফিনিটি, এইটো হ'ল। ইয়াৰ ভেলু কিমান হয়?
কালি আমি উলিয়াইছিলো এটো ইয়াৰ ভ্যালুটো হয় capital Q small q divided by 4 pi epsilon naught r ওকে তার মানে আমি এই ক্যাপিটাল কিউ টু হল সোর্স এই সোর্সটোৰ পৰা ইনফাইনাইট ডিসটেন্সত থকা পয়েন্ট এটাৰ পৰা আমি ইয়ালে চাৰ্জটো লৈ আনিছো মানে সোর্সটোৰ পৰা r ডিসটেন্সত থকা পয়েন্ট এটালে লৈ আনিছো গতিকে পটেনশিয়াল এনাৰ্জিৰ চেঞ্জটো ইমান হ'ল তেতিয়ালে পটেনশিয়াল কি হ'ব পটেনশিয়াল ইন ভিপি পটেনশিয়ালটো কি হ'ব ইট ইজ যেটো ডেফিনেশন আমি দিলু হে ডেফিনেশনটো মতে up minus u infinity divided by কি হ'ব q small q so up by minus u infinity by q তাৰ মানে এই এক্সপ্ৰেশনটো যদি আমি স্মল q ৰে ডিভাইড কৰি দিও এটো হ'ব q divided by 4 pi epsilon naught r okay গতিকে পয়েন্ট চার্জ এটাৰ পৰা ক্যাপিটাল কিউ ম্যাগনিটিউডৰ পয়েন্ট চার্জ এটাৰ পৰা r ডিসটেন্সত যেটো পটেনশিয়াল হয় সেই পটেনশিয়ালৰ এক্সপ্ৰেশন হলগে এটো পটেনশিয়ালৰ এক্সপ্ৰেশনটো হল যে ইট ইজ q by it is q by 4 pi epsilon naught r এটো হলগে পটেনশিয়ালৰ এক্সপ্ৰেশন গতিকে আমি দেখিলো যে r ডিসটেন্সত সোর্সৰ পৰা r ডিসটেন্সত পটেনশিয়ালটো q by 4 pi epsilon naught r আৰু ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ম্যাগনিটিউডটো q by 4 pi epsilon naught r স্কয়ার গতিকে ইলেক্ট্ৰিক ফিল্ডৰ ভেৰিয়েশনটো হলগে as it is inversely proportional to r square aru potential is inversely proportional to r but this is only for point charge ite electric field khonor protitu pointote moi kolu je protitu pointor logot eta vector associate hoi thake aru eta scalar associate hoi thake vector to hol electric field aru scalar to hol potential তেতিয়ালে যেহেতু একটা পয়েন্টৰ লগতে ইলেক্ট্ৰিক ফিল্ডো এসোসিয়েট হৈ থাকে আৰু পটেনশিয়ালও এসোসিয়েট হৈ থাকে দুইটাৰে সোর্সও একাটাই গতিকে দুইটাৰ মাজত ডেফিনেটলি এটা ৰিলেশন থাকিব সো হে ম্যাথমেটিক্যাল ৰিলেশনটো আমি এটা উলিয়াব লাগে তাৰ মানে যদি আমি পটেনশিয়াল জানো তেতিয়ালে ফিল্ড কেনেকৈ উলিয়াম বা ফিল্ড যদি জানো আমি পটেনশিয়াল কেনেকৈ উলিয়াম হেতু আমি উলিয়াব লাগে ইয়াৰ কাৰণে আমি ধৰি ললো সাপোজ কোনবা এটা চার্জ ডিস্ট্রিবিউশন আছে চার্জ ডিস্ট্রিবিউশন মানে এটা চার্জে থাকিব বুলি আমি কব নোৱাৰো ধৰিলা ঢেৰ চার্জ আছে আৰু হে গুটেই চার্জ বিলাকে মিলি এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিছে হে ইলেক্ট্ৰিক ফিল্ড খনৰ কোনবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড খনৰ কোনবা এটা পইণ্টত যেটো electric field intensity সেই electric field intensity to suppose a point to consider korilu a point to electric field intensity to e vector okay etia ami ekhinte ta origin consider koribo paru suppose eto ta origin aru a origin to pora a point to jodi ami join kori diu ta mane eto position vector to hobo r vector correct এটা ইয়াত ইলেক্ট্রিক ফিল্ড তো হল ই ভেক্টর গতিকে ইয়াত যদি এটা চার্জ রাখা হয় কিউ ম্যাগনিটিউডৰ তেতিয়ালে ফোর্স তো কিমান হ'ব ফোর্স তো ডেফিনেটলি হ'ব F vector is equal to q into e vector এটো হ'ব ফোর্স তো ওকে এতিয়া যদি এই যেটো চার্জ আমি ৰাখিছো কিউ চার্জ এটা আমি ইয়াত ৰাখিছো ইয়াত আমি কিউ চার্জ ৰাখিছো এই চার্জটো জেনিবা মই ডিসপ্লেস কৰিলো এটা খুব সৰু ডিসপ্লেসমেন্ট এটা কৰিলো চার্জটোৰ হেতু হলগে dr ভেক্টৰ আমি ডিসপ্লেস কৰিলো dr ভেক্টৰ আমি ডিসপ্লেস কৰিলো তেতিয়া হলে ওয়ার্ক কিমান হ'ব
ৱৰ্কটো ডেফিনেটলি ভেৰি স্মল হ'ব যিহেতু ডিছপ্লেচমেণ্টটো কম এইটো f ভেক্টৰ ডট dr ভেক্টৰ এইটো হ'ব ৱৰ্ক আৰু f ভেক্টৰটো হ'ল q ইনটু e ভেক্টৰ ডট dr ভেক্টৰ q ইনটু e ভেক্টৰ ডট dr ভেক্টৰ এইটো হ'ব কাৰেক্ট সো এতিয়া যেটো ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি হ'ল ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি যেটো ডিফাৰেন্স হ'ব dr ডিসপ্লেসমেন্টৰ কাৰণে ওয়ার্কটো ইমান হ'ল এটা ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি ডিফাৰেন্সটো কি হ'ব এটো সিম্পলি du is equal to আমি জানো যে ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি ডিফাৰেন্সটো হ'ল ইলেক্ট্ৰিক ফিল্ডে কৰা ওয়াৰ্কৰ নেগেটিভটো তাৰ মানে du is equal to minus dw du is equal to minus dw dw to হ'ল ইলেক্ট্ৰিক ফিল্ডে চাৰ্জটোৰ ওপৰত কৰা ওয়াৰ্ক য'ত চাৰ্জটো dr ডিসটেন্স ডিসপ্লেসড হৈছে সো minus dw তাৰ মানে এটো হ'ল minus q into e vector dot dr vector minus q into e vector dot dr vector okay তেতিয়াল এটো হ'ল potential energy difference to যদি potential energy difference to এটো হয় তেতিয়া হলে potential difference কি হ'ব dv potential difference to হ'ব dv to du divided by q কারণ আমি জানো যে potential difference is equal to difference in potential energy divided by the charge so du value to আমি যদি এটা পুট কৰি দিও এটো হ'ব তেতিয়ালে ইয়াৰ ভ্যালু কি হ'ব q q ক্যান্সেল গুছি যাব ইয়াৰ ভ্যালু তো হ'ব minus e vector dot dr vector e vector dot dr vector correct এতিয়া যদি চাৰ্জটো এটা ডাঙৰ ডিসটেন্স মানে এটা ডাঙৰ ইয়াৰ যদি ডিসপ্লেসমেন্টটো এনেকুৱা হৈছে যে ইয়াক আমি এটা পইণ্টৰ পৰা একেবাৰে ওচৰৰ পইণ্ট নহয় অলপ দূৰৰ পইণ্ট এটালে আমি নিব খুজিছো ধৰি লোৱা r1 নৰ পৰা আমি r2 লে নিব খুজিছো এটা পইণ্ট আছে যেটো অৰিজিনৰ পৰা r1 ডিসটেন্সত আছে আৰু আন এটা পইণ্ট আছে যেটো অৰিজিনৰ পৰা r2 ডিসটেন্সত আছে দুইটা কিন্তু ওচৰা-ওচৰি পইণ্ট নহয় এতিয়া আমি r1 ডিসটেন্সত থকা পইণ্টৰ পৰা r2 ডিসটেন্সত থকা পইণ্টলৈ আমি নিব খুজিছো তেতিয়া হলে হেতু যদি কৰা হয় বা হেতু যদি নিয়া হয় তেতিয়া হলে পটেনশিয়াল ডিফাৰেন্সটো কি হ'ব সো হেতু কৰিবৰ কাৰণে ডেফিনেটলি আমাৰ অলৰেডি আইডিয়াটো হৈছে কেনেকৈ কৰিব লাগিব আমি শৰ্ট ডিসপ্লেসমেন্টৰ কাৰণে পটেনশিয়াল ডিফাৰেন্স উলিয়ালো এতিয়া হে লাৰ্জ ডিসপ্লেসমেন্টৰ কাৰণে ইয়াক আমি ইন্টিগ্ৰেট কৰিব লাগিব গতিকে আমি যদি ইন্টিগ্ৰেট কৰি লওঁ আমি যদি ইন্টিগ্ৰেট কৰো তেতিয়া হলে আমি লাৰ্জ যেটো ডিসপ্লেসমেন্ট আমি যদি ইন্টিগ্ৰেট কৰি লওঁ তেতিয়া হলে এটো হ'ব v2 minus v1 v1 to হ'লগে হে r1 ডিসটেন্স আতৰত থকা পইণ্টত পটেনশিয়াল আৰু v2 to হ'লগে অৰিজিনৰ পৰা r2 ডিসটেন্স আতৰত থকা পইণ্টৰ পটেনশিয়াল এটো তেতিয়া হলে হ'ব ইয়াক আমি ইন্টিগ্ৰেশন কৰিব লাগিব এই কোৱান্টিটিটো r1 ৰ পৰা r2 লে এটো হ'ব সেম মাইনাস e vector dot dr vector আৰু কৰপা কলৈ কৰিছো r1 vector ৰ পৰা r2 vector ইয়াৰ ইন্টিগ্ৰেশনৰ ভেৰিয়েবলটো যেহেতু r হয় সেইকাৰণে ইয়াত লিমিটত আমি r ৰ ভ্যালু পুট কৰিব লাগিব ইনিশিয়াল পইণ্টৰ অৰিজিনৰ পৰা r1 ডিসটেন্সত আছিল তাৰ পজিশন ভেক্টৰ r1 ভেক্টৰ আৰু ফাইনাল যেটো পইণ্ট তাৰ পজিশন ভেক্টৰটো হ'ল r2 ভেক্টৰ
গতিকে এইটো হ'ল v2 minus v1 r1 ভেক্টৰটো r2 ভেক্টৰ e dot dr এতিয়া কথাটো হ'ল যে যদি আমি ইনফিনিটিৰ পৰা আনো তেতিয়া v2 minus v1 ৰ ভ্যালুটো কি হ'ব তেতিয়া কি হ'ব আমি r1 ৰ ঠাইত লিখিব লাগিব ইনফিনিটি r1 ৰ ঠাইত লিখিব লাগিব ইনফিনিটি সাপোজ r1 নৰ ভ্যালুটো হ'ল ইনফিনিটি চাৰ্জটো আমি ইনফিনিটিৰ পৰা অৰিজিনৰ পৰা r ডিসটেন্সত থকা এটা পইণ্টলৈ আনিছো সে তাৰ মানে r2 ৰ ভ্যালুটো হ'ল গেছে r তেতিয়া হলে v2 minus v1 to কি হ'ব v2 minus v1 is equal to minus integration r1 ৰ ঠাইত আমি কি পুট কৰিম ইনফিনিটি আৰু r2 ঠাইত আমি কি পুট কৰিম এটো r ভেক্টৰ এটো হ'ব e ভেক্টৰ dot dr ভেক্টৰ সো এটো হ'ল ইলেক্ট্ৰিক ফিল্ড আৰু পটেনশিয়ালৰ মাজৰ ৰিলেশন সো এই ৰিলেশনটো ইউজ কৰি আমি ইলেক্ট্ৰিক ফিল্ড দিয়া থাকিলে তাৰ পৰা আমি পটেনশিয়াল উলিয়াব পাৰো বা পটেনশিয়াল দিয়া থাকিলে আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব পাৰো দুইটা এটো ফৰ্মুলাৰে ৰিলেট হয় গতিকে এই ফৰ্মুলাটো খুব ইম্পৰ্টেন্ট ফৰ্মুলা it is very important and you should keep in mind এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব okay